Hello everyone, আমাৰ চেনেলৰ অন্য এটা প্ৰয়োজনীয় ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে আহিবলগীয়া কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে। আজি লৈ আহিছো অসমৰ জিলাসমূহৰ আমাৰ চেনেলত চলি থকা সিৰিজটোৰ অন্য এখন জিলা আৰু লগতে কেইটামান প্ৰয়োজনীয় MCQs। গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলো। আজিৰ জিলাখন হ'ল তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলা অসমৰ একেবাৰে পূব দিশত অৱস্থিত এখন উদ্যোগ প্ৰধান আৰু প্ৰাকৃতিক সম্পদত চহকী জিলা। চুতীয়াসকলৰ পাছত মটকসকলে নিজৰ ৰাজত্ব এই জিলাতেই আৰম্ভ কৰিছিল। এই মটক ৰজা সৰ্বানন্দ সিংহই তেওঁৰ ৰাজধানী বেংমাৰালৈ পৰিৱৰ্তন কৰিছিল আৰু তেওঁ খন্দোৱা তিনিচুকীয়া পুখুৰীৰ নামৰ পৰাই বেংমৰা ঠাইখনৰ নাম তিনিচুকীয়ালৈ পৰিৱৰ্তন হ'ল। 1823 চনত ৰবাৰ্ট ব্ৰুছে তিনিচুকীয়া জিলাৰ বৰ্তমানৰ চাবুৱা অঞ্চলৰ ওচৰত থকা ৰংপুৰ নামৰ ঠাইত প্ৰথমবাৰৰ বাবে চাহ গছ আৱিষ্কাৰ কৰিছিল। 1824 চনত ৰবাৰ্ট ব্ৰুছৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছে এই গছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে কলিকতালৈ পঠিয়াইছিল আৰু তাৰ পাছৰ পৰাই অসমত চাহ উদ্যোগৰ প্ৰসাৰ আৰম্ভ ঘটে। তিনিচুকীয়া জিলাৰ মটক ৰজা সৰ্বানন্দ সিংহৰ শাসনকালত কেইবাটাও পুখুৰী খন্দোৱা হৈছিলে। তাৰে ভিতৰত আটাইতকৈ প্ৰয়োজনীয় পুখুৰী হৈছে নপুখুৰী। এই পুখুৰীটোৰ আকৃতি ত্ৰিকোণীয়া আছিল বাবে এই তিনিকোণীয়া থকা পুখুৰীটোৰ পৰাই চহৰখনৰ নাম তিনিচুকীয়া হ'ল। ইয়াৰ বাহিৰেও বৰপুখুৰী, পল্লা পুখুৰী, দেৱী পুখুৰী, খাটখটি পুখুৰী ইত্যাদি বিভিন্ন ধৰণৰ পুখুৰী তিনিচুকীয়া জিলাত দেখিবলৈ পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বনৰীয়া ঘোঁৰা আৰু বিৰল প্ৰজাতীয় দেওহাঁহৰ বাবে বিখ্যাত এই ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া জিলাতেই অৱস্থিত। এই উদ্যান অকল অভয়াৰণ্যই নহয়, ই এখন জৈৱ বৈচিত্ৰ্য সংৰক্ষিত অঞ্চল অৰ্থাৎ বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপেও স্বীকৃত। ঢলা শদিয়া সেতু অসমৰ পৰিবহণ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হৈছে ঢলা শদিয়া। এই সেতুখনে লোহিত নদীৰ ওপৰেদি তিনিচুকীয়া জিলাৰ ঢলা আৰু শদিয়াক সংযোগ কৰিছে। এই সেতুৰ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ, যিখন বৰ্তমান ভাৰতৰ আটাইতকৈ দীঘল সেতু। 2011 চনত এই সেতুৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু 2017 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সেতু উদ্বোধন কৰে। এই প্ৰকল্পটোত প্ৰায় 2056 কোটি টকা ব্যয় হৈছিল। টিলিঙা মন্দিৰ অসমৰ তিনিচুকীয়া জিলাৰ বৰডুমচা নামৰ ঠাইত এই বিখ্যাত শিৱ মন্দিৰ ভাগ অৱস্থিত। টিলিঙা শব্দৰ অৰ্থ ঘণ্টি অৰ্থাৎ বেল। মন্দিৰৰ চৌপাশে সৰু বৰ হাজাৰ হাজাৰ টিলিঙা বান্ধি থোৱা থাকে বাবে এই মন্দিৰটোক টিলিঙা মন্দিৰ বুলি কোৱা হয়। মাকুম কয়লাক্ষেত্ৰ তিনিচুকীয়া জিলাত যথেষ্ট কয়লা খনি আছে। তাৰ বাবে এই অঞ্চলক অসমৰ কয়লাৰ ভঁৰাল বুলিও কোৱা হয়। তিনিচুকীয়া জিলাৰ আন উল্লেখযোগ্য খনি হৈছে বৰগোলাই। কয়লা খনিৰ বাবে এই অঞ্চলটো সমগ্ৰ অসমতেই পৰিচিত। টিপং এই খনিটো পুৰণি ভাপ ইঞ্জিনৰ ব্যৱহাৰৰ বাবে পৰিচিত। নামচিক আৰু নামফুক এই অঞ্চলৰ কয়লাৰ খনন কাৰ্যও বহু বছৰ ধৰি চলি আছে। তিনিচুকীয়া জিলাত অৱস্থিত কয়লাৰ খনিসমূহ নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ড, যাক শ্বৰ্ট ফৰ্মত NEC নামৰ প্ৰতিষ্ঠানটো বুলি কোৱা হয়। NEC নামৰ প্ৰতিষ্ঠানটোৱে পৰিচালনা কৰিছিল, যিটো কোল ইণ্ডিয়া লিমিটেডৰ এটা প্ৰধান শাখা আৰু ইয়াৰ মুখ্য কাৰ্যালয় মাৰ্ঘেৰিটাত অৱস্থিত। দিহিং পাটকাই বৰ্ষাৰণ্য এই অভয়াৰণ্যখন অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বিস্তৃত হৈ আছে। 2021 চনত ইয়াক অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। এই বৰ্ষাৰণ্যখন বচাই ৰখাৰ বাবে শেহতীয়াকৈ ছেভ দিহিং পাটকাই নামৰ এক বৃহৎ আন্দোলন গঢ়ি উঠিছিল, কাৰণ ইয়াৰ আশে-পাশে থকা কয়লা খনিবোৰে অৰণ্যখনৰ ওপৰত ভাবুকিৰ সৃষ্টি কৰিছিল। দিহিং পাটকাই হৈছে ভাৰতৰ একমাত্ৰ স্থান য'ত একেলগে 7 বিধ বনৰীয়া মেকুৰীৰ প্ৰজাতি পোৱা যায়। ষ্টীল ৱেল ৰোড হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মিত হোৱা এক ঐতিহাসিক পথ, যিয়ে ভাৰতৰ অসমক ম্যানমাৰৰ মাজেদি চীন দেশৰ সৈতে সংযোগ কৰিছিল। আমেৰিকান জেনেৰেল জোচেফ ষ্টিলৱেলৰ সন্মানত
1985 চনত এই পথটোৰ নাম ষ্টিলৱেল ৰোড হিচাপে ৰখা হয়। মাকুম জংচন বৰ্তমান মাকুম জংচন উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ডিভিজনৰ অন্তৰ্গত। ব্ৰিটিছে চাহ খেতিৰ বাবে বহু চীনা লোকক এই পথেৰে ভাৰতলৈ আনিছিল। তিনিচুকীয়া জিলাত অৱস্থিত এই মাকুম জংচন ভাৰতীয় ৰেল সেৱাৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ স্থান। বাঘজান তৈল বিস্ফোৰণ অসমৰ তথা ভাৰতৰ ইতিহাসৰ এক ভয়ংকৰ দুৰ্যোগ আছিলে বাঘজান তৈল বিস্ফোৰণ বা গেছ বিস্ফোৰণ। তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলৰ ওচৰত বাঘজান নামৰ ঠাইত এই দুৰ্ঘটনা সংঘটিত হৈছিল। 2020 চনৰ 27 মে'ত এই বিস্ফোৰণ হৈছিল। প্ৰায় 14 দিন ধৰি গেছ নিৰ্গৃত হোৱাৰ পাছত 9 জুনত সেই ঠাইত এক প্ৰকাণ্ড অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আৰু প্ৰায় 6 মাহৰ পাছত 15 নৱেম্বৰ 2020 চনত এই অগ্নিকাণ্ড সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হয়। এইখিনি আছিল তিনিচুকীয়া জিলাৰ কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। এতিয়া আহিছোঁ তিনিচুকীয়া জিলাৰ লগত সংগঠিত কেইটামান MCQ আপোনালোকৰ মাজলৈ লৈ। তিনিচুকীয়া জিলাখনে পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি কেতিয়া লাভ কৰিছিল? 1990 চনৰ 2 জানুৱাৰীত, 1989 চনৰ 1 এপ্ৰিল, 1889 চনৰ 1 জানুৱাৰী, 1890 চনৰ 1 এপ্ৰিল। আনচাৰ হৈছে 1889 চনৰ 1 জানুৱাৰীত। কিমান চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে? 2009, 1885, 1999, 1992। আনচাৰ হৈছে 1999। মাগুৰী মতুপং বিল কোন জিলাত অৱস্থিত? ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ। আনচাৰ হৈছে তিনিচুকীয়া। ধলাশদিয়া সেতুৰ চৰকাৰী নাম কলীয়া ভোমোৰা দলং, ভূপেন হাজৰিকা সেতু, মহাৰাজ পৃথু দলং, নীলাচল সেতু। ইয়াৰ আনচাৰ হৈছে ভূপেন হাজৰিকা দলং বা ভূপেন হাজৰিকা সেতু। কোন জিলাত পোৱা কয়লাক তৃতীয় যুগৰ কয়লা বুলি জনা যায়? তিনিচুকীয়া, ধেমাজি, ডিব্ৰুগড়, লামডিং। ইয়াৰ আনচাৰ হৈছে তিনিচুকীয়া। অসমৰ আটাইতকৈ পুৰণি কয়লা খনি লিডু, মাকুম, টিপং আৰু মাঘেৰিটা। ইয়াৰ আনচাৰ হৈছে লিডু। দিহিং পাটকাই বৰ্ষাৰণ্যৰ মাজেৰে কি নদী বৈ গৈছে? দিহিং, লোহিত, দিচাং, পাটকাই। ইয়াৰ আনচাৰ হৈছে দিহিং। পূবৰ এমাজন অৱ দ্য ইষ্ট বুলি কাক কোৱা হয়? দিহিং পাটকাই, ডিব্ৰু-চৈখোৱা, কাজিৰঙা, বৰাইল অভয়াৰণ্য। ইয়াৰ আনচাৰ হৈছে দিহিং পাটকাই। অসমৰ ক'ত 1837 চনত প্ৰথমখন চাহ বাগিচা স্থাপন কৰিছিল? চেনিমৰা, চাবুৱা, চিংলো, যোৰহাট। ইয়াৰ আনচাৰ হৈছে চাবুৱা। অসমৰ প্ৰথম অসমীয়া চাহ খেতিয়ক ৰবাৰ্ট ব্ৰুচ, চিফুং, মণিৰাম দেৱান, ৰুচেশ্বৰ বৰুৱা। ইয়াৰ আনচাৰ হৈছে মণিৰাম দেৱান। ভেৰজান, বৰজান, পদুমণি বন্যপ্ৰাণী অভয়াৰণ্য কোন ঠাইত অৱস্থিত? ডুমডুমা, তিনিচুকীয়া, মাকুম, জয়পুৰ। ইয়াৰ আনচাৰ হৈছে তিনিচুকীয়া। এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ মাঘেৰিটা, লিডু, ডিগবৈ, ৰুদ্ৰসাগৰ। ইয়াৰ আনচাৰ হৈছে ডিগবৈ। ষ্টিলৱেল ৰোডৰ পুৰণি নাম লিডু ৰোড, লেক অফ ন' ৰিটাৰ্ণ, পাংচাও গিৰিপথ আৰু এটাও নহয়। ইয়াৰ আনচাৰ হৈছে লিডু ৰোড। তিনিচুকীয়া জিলাৰ কোন পথে তিনিখন দেশক অৰ্থাৎ ভাৰত, ম্যানমাৰ আৰু চীনক সংযোগ কৰিছে? নেশ্যনেল হাইৱে 37, নেশ্যনেল হাইৱে 53, ষ্টিলৱেল ৰোড, নেশ্যনেল হাইৱে 38। ইয়াৰ আনচাৰ হৈছে ষ্টিলৱেল ৰোড। তলৰ কোনটো তিনিচুকীয়া জিলাৰ চাব ডিভিজন অৰ্থাৎ মহকুমা নহয়? তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা। ইয়াৰ আনচাৰ হৈছে ডুমডুমা। অৰুণাচল প্ৰদেশে তিনিচুকীয়া জিলাক কেইটা দিশৰ পৰা আগুৰি আছে? 1, 2, 3, 4। ইয়াৰ আনচাৰ হৈছে 3টা। তিনিচুকীয়া জিলাৰ মাজেদি কি নদী বৈ গৈছে? লোহিত, ব্ৰহ্মপুত্ৰ, ডিব্ৰু, আটাইকেইখন। ইয়াৰ আনচাৰ হৈছে আটাইকেইখন। তিনিচুকীয়া জিলাত কেইটা ব্লক আছে? 5টা, 7টা, 10টা, 12টা। ইয়াৰ আনচাৰ হৈছে 7টা। হুইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট? কোনটো চেণ্টেন্স শুদ্ধ সেইটো সুধিছে। অসমৰ পূব দিশত অৱস্থিত তিনিচুকীয়া জিলাক দুটা দিশৰ পৰা অৰুণাচল প্ৰদেশে আৱৰি ৰাখিছে। ই এখন বাণিজ্যিক জিলা য'ত চাহ, কয়লা আৰু তেল যথেষ্ট পৰিমাণে উৎপাদন হয়। তিনিচুকীয়া জিলাৰ লোহিত নদীৰ ওপৰত ধলাশদিয়া দলং অৱস্থিত। মাগুৰী মতাপং বিল তিনিচুকীয়া জিলাৰ এখন বিখ্যাত বিল। ইয়াৰ আনচাৰ হৈছে অনলি B, C, D are correct.
ইয়াৰ প্ৰথম এটো এটা কাৰণেই ভুল কাৰণ অৰুণাচল প্ৰদেশে তিনিচুকীয়া জিলাক তিনিটা দিশৰ পৰা আগুৰি ৰাখিছে আমি আগতে এইটো এমসিকিউ পাই আহিছো তিনিচুকীয়া চহৰ অসমৰ জিলাৰ ভিতৰত কিমানতম স্থানত অৱস্থিত ফাৰ্ষ্ট ফৰ্থ 8 7 ইয়াৰ আনসাৰ হৈছে 7 এইখিনি আছিল আজিৰ তিনিচুকীয়া জিলাৰ ওপৰত এমসিকিউ আই হোপ আজিৰ ভিডিওটো চাই আপোনালোক সকলোৱে ভাল পালে আমাৰ চেনেলৰ আগৰ ভিডিওসমূহ যদি চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে চাই ল'ব পাৰিব লগতে অসমৰ জিলাসমূহৰ এই সিৰিজটোৰ লগত জড়িত হ'বলৈ লাৰ্ণ জিওগ্ৰাফি উইথ সংঘমিত্ৰা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব পুনৰ অন্য এখন জিলালৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'মহি তেতিয়ালৈকে হ্যাপি থাকিব সুস্থ থাকিব থ্যাংক ইউ ফৰ ওয়াচিং বাই বাই